480 গৰাকী কৃষক, নেমু খেতিৰ 500 গৰাকী কৃষক, বাঁহ খেতিৰ 50 গৰাকী কৃষকলৈ বিত্তীয় সহায়ক গোট টাটা ট্ৰাষ্ট আৰু মিছিং স্বায়ত্তশাসিত পৰিষদৰ যৌথ প্ৰকল্পৰ জৰিয়তে পুখুৰী উন্নয়নৰ বাবে 180 গৰাকী, মীন বালফাৰ খোলাৰ বাবে 100 গৰাকী, পশু চিকিৎসালয়, ঔষধালয় আৰু উপ স্বাস্থ্য কেন্দ্ৰ 30খন, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু চিকিৎসালয় গৃহ 30টা, 2000খন গাহৰি ফাৰ্ম নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অন্যান্য শিতানৰ পানী যোগানৰ সুবিধা, 49টা বিনামূলীয়া টীকাকৰণ শিবিৰ, 6টা জিআৰই প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হয়। ব্যক্তিগত হিতাধিকাৰী আঁচনিৰ জৰিয়তে কৃষক তথা নিম্নবিত্ত পৰিয়ালৰ বাবে ট্ৰেক্টৰ, পাৱাৰ টিলাৰ, ৰটাৰী টিলাৰ, পাৱাৰ উইডাৰ, টিৰপাল, দমকল, টিনপাত, 5 HP আৰু 2 HP পানী পাম্প, স্প্ৰে যন্ত্ৰ, চাউল খুন্দা যন্ত্ৰ, মাকৈ বাকলি গুচোৱা যন্ত্ৰ, কাটাতাৰ আদি প্ৰদানৰ লগতে খোৱাপানীৰ সমস্যাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি দমকল আৰু কুঁৱা 58টা স্থানত স্থাপন কৰা হৈছে। এইয়া বন্ধুসকল চাওকচোন, আজি শিৱৰাত্ৰি। আমাৰ মাসকলে ইমান ধুনীয়াকৈ তাৰমানে ইয়াত তাৰমানে লাড়ু বনাই আছে। চাওকচোন, সেইয়া দেখি পাইছেনে আপোনালোকে? এয়া ৰাইজৰ কাৰণে বনাই আছে। ইমান ধুনীয়াকৈ মানে ৰাইজক খুৱাম বুলি তেখেতলোকে কষ্ট কৰি আছে। সেই ইয়াত হেৰি দিছ নেকি? ভাং দিছ নেকি? হা, নাই দিয়া ন? অঁ অঁ অঁ। তাৰপৰা ডাঙৰ মানুহে খাবৰ কাৰণে দিবি না বনাব ন? অঁ, তাত কি ভাং দিয়া হ'ব নেকি? অঁ অঁ অঁ, দে 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 বনা দেই, ভালেই লাগিছে। এতিয়া টাইম হৈছে 12টা পাৰে হ'ল টাইম। বনা 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 একদম বঢ়িয়াকৈ দেই। আৰু বহুত আছে সেইফালে আকৌ ভকতে। এয়া বন্ধুসকল দেখিছেনে? শাস্ত্ৰ পঢ়ি আছে এইফালে। এয়া ল'ৰা ছোৱালীবিলাক আকৌ কিছুমান একেবাৰে ঘুমটি মাৰিব ধৰিলে আৰু কি কৰিব, উপায় নাই আৰু। এইফালে আমাৰ এইফালে শাস্ত্ৰ পঢ়ি আছে আমাৰ বাবাসকলে। এয়া বেছি নাই আমাৰ ভকত থাকক। আৰু এইফালে আমাৰ আহুতি দিয়া হৈ গ'ল বাৰু বন্ধুসকল। আহুতি দি মেলি বোলে এতিয়া শাস্ত্ৰ পঢ়ি আছে আৰু বন্ধুসকল। শিল বৰষুণ পৰি মানে কলপাত পাবলৈ নাইকিয়া হৈ গ'ল। এইখিনি একদম আজিকালি মানে বেলেগ ষ্টাইলৰ কলপাত হৈ গ'ল দেই। যিয়ে হওক আৰু লৈ কেনে আৰু প্ৰসাদ খাব পালে হৈ যাব আৰু। বঢ়িয়া দেই, মজা 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 মজা, বঢ়িয়া বঢ়িয়া একদম। ফাইনেলি বন্ধুসকল একদম আমাক খোৱা বোৱা চলিব এতিয়া বৰ্তমান। এই বিলনীয়া বিলাই আছে আমাৰ বিলনীয়াসকলে, ইমান ধুনীয়াকৈ বিলাই আছে দেখিছেনে আপোনালোকে? এইয়া একদম মানে কি কৰিবা, আন্ধাৰ। এইয়া এইফালে আকৌ এইটো আকৌ মোৰ ভাগৰ পাত দেই বন্ধুসকল, মানে কলপাত দেখিছেনে আপোনালোকে? এইয়া চাই লওক কেনেকুৱা কলপাত একদম। কি কৰিবা, একদম শিল বৰষুণ পৰি কলপাতৰ মানে অৱস্থা নাইকিয়া হৈ গ'ল। এইটো একদম মানে ইয়াকে কলপাত বনাবলগীয়া হৈছে।